সমগ্ৰ অসমবাসীকে প্ৰণাম জনাইছোঁ। অসমৰ সমূহ জিলা, সমূহ শাখা সাহিত্য সভাৰ সমূহ বিষয়ববীয়াৰ কৰ্মকৰ্তাক মই নমন কৰিছোঁ। আমাৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান আছে যে বৰ্তমানৰ যিটো পৰিৱেশ, এই পৰিৱেশত আমাৰ প্ৰথম কৰণীয় কামটো হ'ল যে ৰাইজৰ মাজত যিটো অনাস্থা বা হতাশাৰ সৃষ্টি হ'ল, আমি সেই হতাশাক পুনৰ আশালৈ আমি ঘূৰাই আনিব লাগিব। ৰাইজৰ আস্থা আমি ঘূৰাই আনিব লাগিব। কাৰণ অসম সাহিত্য সভা অসমৰ জাতীয় জীৱনৰ অংগ। অসমীয়া জাতিৰ প্ৰথম পৰিচয় অসম সাহিত্য সভা। অসম সাহিত্য সভা অসমৰ মানুহৰ হৃদয়ে হৃদয়ে বিয়পি আছে আৰু সেইকাৰণেই সভাৰ যেতিয়া মাজে মাজে সভালৈ যেতিয়া ধুমুহা আহিছে, অসমৰ মানুহে কষ্ট পাইছে। আমি সেই কষ্ট লাঘৱ কৰিবৰ কাৰণে আমি যত্ন কৰিব লাগিব আৰু তাৰ কাৰণে আমি প্ৰথম পদক্ষেপ হিচাপে আমি অসমৰ বৌদ্ধিক সমাজখনৰ সাংবাদিক বন্ধুসকলৰ জিলা সভা, শাখা সভাসমূহক প্ৰতিনিধিত্ব কৰা যিসকল শিক্ষাবিদ, লেখক, সমালোচক আছে, আমি সকলোৰে পৰা দিহা পৰামৰ্শ বিচাৰিছোঁ যে আমি কি কৰিলে অসম সাহিত্য সভাৰ হিত মৰ্যাদা আমি ঘূৰাই আনিব পাৰিম। অসম সাহিত্য সভা পুনৰ এটা জনমুখী অসম সাহিত্য সভা অসমৰ হৃদয়ৰ অনুষ্ঠানলৈ যাতে ৰূপান্তৰিত হয়, তাৰ কাৰণে মই সকলোৰে দিহা পৰামৰ্শ মই আশা কৰিছোঁ। আমি কাম কৰি যাম। অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ শিৰত আছে বুলি ভাবি আমি কাম কৰি যাম। আমাক সততে সকলোৱে যাতে সহযোগ কৰে, সকলোৱে যাতে সহায় কৰে, আমি আশা কৰিছোঁ। আমাৰ দূৰভাষ নম্বৰসমূহ আমি সকলোৱে উপলব্ধ হোৱাকৈ আমি দিম। কেতিয়াবা যদি আমাৰ কোনোবাখিনিত ভৰি পিছল খায়, আপোনালোক সকলোৱে আমাক পোনপটীয়াকৈ দিহা পৰামৰ্শ দিব পাৰিব, আমাৰ ভুল আঙুলিয়াই দিব পাৰিব। মই সেইকাৰণে সকলোকে কৈছোঁ যে ৰাজহুৱাভাৱে সমালোচনা কৰাতকৈ যদি আমি কিবা কৰিবলগীয়া থাকে, যদি আমাৰ ক'ৰবাত কিবা ভুল হয়, তেতিয়াহ'লে পোনে পোনে আমাক দিহা পৰামৰ্শ দিব। তৎক্ষণাত ফোন কৰিব পাৰিব, হোৱাটছএপত মেছেজ দিব পাৰিব আৰু আমি কাৰ্যালয়ত থকা সময়ত আমাক আহিও আমাক পোনে পোনে দিহা পৰামৰ্শ দিব পাৰিব। কাৰণ আমাৰ সকলোৰে এটাই লক্ষ্য যে সভাক আগবঢ়াই লৈ যাব লাগে। সভাৰ নতুন প্ৰজন্মৰ মাজত আমি সভাক জনপ্ৰিয় কৰিব লাগে। আমি লেখক সাহিত্যিকসকলক উৎসাহিত কৰিব লাগে, উৎসাহিত কৰিব লাগে। কি ধৰণে আমি সাহিত্যৰ এটা পৰিৱেশ আমি গঢ়ি তুলিব পাৰোঁ আৰু মাজে মাজে জাতীয় জীৱনলৈ যিবোৰ সংকট আহে, সেই সংকটৰ সময়ত আমি যাতে শিৰ উন্নত কৰি আমি থিয় হ'ব পাৰোঁ, ৰাইজৰ পক্ষত যাতে মাত মাতিব পাৰোঁ, তাৰ কাৰণে আমাক সকলোৱে আশীৰ্বাদ দিব আৰু ৰাইজেও সমানে আমাৰ লগত হাতত হাত ধৰি আগবাঢ়ি যাব। আৰু এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে কেতিয়াবা বাহিৰৰ পৰা আমি সমালোচনা কৰোঁ, তাতকৈ সকলোৱে অসমৰ প্ৰতিজন লোকেই অসম সাহিত্য সভাক যিহেতু ভাল পায়, প্ৰতিজন লোকেই অসম সাহিত্য সভাৰ স্থায়ী সদস্য পদ গ্ৰহণ কৰক। স্থায়ী সদস্য পদ গ্ৰহণ কৰি সভাৰ মাজলৈ আহি সভাৰ যিবোৰ দুখ ত্ৰুটি, সেই দুখ ত্ৰুটিবোৰ নাইকিয়া কৰিবৰ কাৰণে সকলোৱে যাতে হাতে কামে আগবাঢ়ে, তাৰ কাৰণে মই সকলোকে কৰজোৰে অনুৰোধ জনাইছোঁ। ৰিপৰ্টাৰ লাইভ।